নমস্কাৰ লৈ আনিছোঁ এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ। ডিমৰীয়াত সংঘটিত হৈছে এক শোকাবহ ঘটনা। স্বাস্থ্য বিভাগৰ গাফিলতিৰ বাবে এটি দুমহীয়া শিশুৰ বৰ্তমান মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। আৰু ডিমৰীয়াত সংঘটিত হৈছে এই ঘটনা, স্বাস্থ্য বিভাগৰ গাফিলতিৰ বাবে এই ঘটনা সংঘটিত হোৱা বুলি বৰ্তমান অভিযোগ উত্থাপিত হৈছে। স্বাস্থ্য বিভাগৰ টিকা লৈ প্ৰাণ যোৱাৰ অভিযোগ এটি দুমহীয়া শিশুৰ। মাজনিশাই একেলগে ৩টা বেজী লোৱা দুমহীয়া শিশুটোৱে বৰ্তমান কৰুণ মৃত্যুক আঁকোৱালি লৈছে বুলি জানিব পৰা গৈছে। আৰু মৃত্যুৰ সময়ত শিশুটিৰ নাকেৰে তেজ ওলোৱা বুলি ইতিমধ্যে পিতৃয়ে অভিযোগ উত্থাপিত কৰিছে। আৰু ঘটনাস্থলীত বৰ্তমান ক্ষেত্ৰীয় আৰক্ষীৰ দল আৰু স্বাস্থ্য বিভাগৰ লোক উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে শিশুটিৰ মৃতদেহ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে। আৰু বৰ্তমান মৰণোত্তৰ পৰীক্ষাৰ পাছতেই স্পষ্ট হ'ব সমগ্ৰ ঘটনা। পুনৰবাৰ উল্লেখ কৰিছোঁ, ডিমৰীয়াত সংঘটিত হৈছে এক শোকাবহ ঘটনা। স্বাস্থ্য বিভাগৰ গাফিলতিৰ বাবে এই ঘটনা সংঘটিত হোৱা বুলি বৰ্তমান অভিযোগ উত্থাপিত হৈছে। স্বাস্থ্য বিভাগৰ টিকা লৈ প্ৰাণ যোৱাৰ অভিযোগ এটি দুমহীয়া শিশুৰ। ডাক্তৰে দিওঁতে বা এফালৰ পৰা যেতিয়া এনকুৱাৰী কৰিম 1, 2, 3 চাগে গোটেইবোৰ চাব লাগিব, কাৰণ ঘপককেনে আপুনি হেৰি কৰি দিব নোৱাৰে। মানে এতিয়া পষ্টমৰ্টমত এইটো গম পাম যে কিয় হেৰি হৈছে, তেতিয়া তেওঁৰ ৰিপৰ্ট এটা দি দিব। ৰিপৰ্টটো দিয়াৰ পিছত এইটো গম পাম যে কিয় হ'ল, মানে তেতিয়া গম পাম যে তেতিয়া তেওঁলোকে ক'ব পাৰিব যে ভেকচিন দিয়াৰ পিছত ৰিয়েকশ্যন হ'ল। সাধাৰণতে হস্পিটেলত কি থাকে, ভেকচিন দিয়াৰ পিছত জ্বৰ হ'লে কিবা এটা কিট এটা থাকে, কীৰ্তন থাকে যে হেৰি এটা থাকে, যদি মানে কিবা হৈ যায় লগে লগে দিবলৈ চব য'তে য'তে ভেকচিন দিয়ে তাত হেৰি দিয়ে। এতিয়া সেইটো নিদিলে নে কাৰ দুখটো কাৰোবাৰ এটাতো দোষী হেৰি কৰিব লাগিব ন। গতিকে সেইটো কাৰণে মই আপোনাক হেৰি ছাজেষ্টহে কৰিছোঁ, মানে আপোনাক হেৰিহে দিছোঁ যে পষ্টমৰ্টম কৰিলে আমি গম পাম যে কিয় হেৰি হৈছে। মানে ইয়াক যদি ডক্টৰে এটা চেক কৰি কিনে ভেকচিনটো দিলে হয় তেতিয়া ডেট নহ'লে হয়। মানে তেখেতৰ ভেকচিন দিয়াৰ সময়ত ডেট নহ'লে হয়। চেক কৰে নাৰ্ছ এজন আহিছে পষ্টিং দিব লাগে, দি কিনে গুচি গ'ল। আপোনাৰ নামটো কি, আপোনাৰ পৰা হেৰি কৰে ভাল কথাটো কৈছে। আপোনাৰ নামটো কি? বাচ্চাটো ধ্ৰুৱজ্যোতি ৰায়। ধ্ৰুৱজ্যোতি। আপুনি কওকচোন, কাইলৈ যেতিয়া ভেকচিন লৈছিলে তেতিয়া কেইটা বজাত? তেতিয়া 11টাত ভেকচিন লৈছিলে। একদম মানে ৰাতি 1টা বজাতে এনেকেই আছে। বেজি দিছে, ইটাত দিছে, মাজনিশাই একেলগে 3টা বেজী লোৱা দুমহীয়া শিশুটোৱে বৰ্তমান কৰুণ মৃত্যুক আঁকোৱালি লয় বুলি জানিব পৰা গৈছে। আৰু মৃত্যুৰ সময়ত শিশুটিৰ নাকেৰে তেজ ওলোৱা বুলিও ইতিমধ্যে পিতৃয়ে অভিযোগ উত্থাপিত কৰিছে। আৰু ঘটনাস্থলীত বৰ্তমান ক্ষেত্ৰীয় আৰক্ষীৰ দল আৰু স্বাস্থ্য বিভাগৰ লোক উপস্থিত হৈ শিশুটিৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে। আৰু বৰ্তমান মৰণোত্তৰ পৰীক্ষাৰ পাছতেই সমগ্ৰ ঘটনা স্পষ্ট হ'ব। আৰু ইতিমধ্যে ভাষ্য আছে, আগবঢ়াইছোঁ। যোৱাকালি যিটো বাচ্চাৰ বেজি দিয়ে 1 মাহৰ পিছত, মানে যিটো 3টা বেজি দিছে একেলগে, বেজি দিয়াৰ পিছতেই বাচ্চাটো ৰাতি মানে হঠাৎ টোপনিৰ পৰা উঠে, চাই যে বাচ্চাটো নাই, নাকেদি তেজ ওলাই গৈছে। আৰু বাচ্চাৰ য'ত য'ত বেজি দিছে তাতে একদম পুৰা ঘাও। আমি মানে সন্দেহ কৰিছোঁ যে ভেকচিনটো লোৱাৰ পিছৰ পৰাই এনেকুৱা প্ৰব্লেম হৈছে, কিন্তু তাৰ আগত কোনো প্ৰব্লেম নাই। বাচ্চা ঠিকে গাখীৰো খাই আছে মাকৰ পৰা। তাৰপিছত ৰাতি 1টা বজাতেই উঠি চাই আৰু মানে বাচ্চাটো নাই, আৰু নাকেদি তেজ, পুৰা হাত ভৰি ঠাণ্ডা। আৰু এনেকৈ ঘটনা আৰু এটা হৈছে, মানে ইয়াৰে এটা ছোৱালী প্ৰেগনেঞ্চিৰ সময়তো ছেম ডেট, মানে এইটো এৰিয়াত এনেকুৱা ঘটনা প্ৰায় হৈ থাকে। সেইটো আমি অলপ তদন্ত বিচাৰিছোঁ। আৰক্ষী মানুহ আহিছিল। হা? আৰক্ষী মানুহ আহিছে। আৰক্ষী মানুহ আহিছে, তেখেতক কৈছে অলপ ভালকৈ তদন্ত কৰাৰ কাৰণে। আৰু যিবিলাক মানে ভেকচিন দিয়ে সিহঁতক অলপ ট্ৰেইন কৰি পঠাব লাগে, যেনে তেনে আহি কিনে ভেকচিন দিলে বস্তুটো নহয়, অলপ ভালকৈ চাব লাগে। আৰু ডক্তৰো মই দেখা পাওঁ, ডক্তৰ নাহে। কোনোবা এটা নাৰ্ছ বা মই গম নাপাওঁ কোনোবা, কিন্তু ডক্তৰ এজন থাকিব লাগে না ভেকচিনটো দিয়াৰ সময়ত। এইখিনি অলপ ভাল তদন্ত হ'লে ভাল আছিল। মানে কি কাৰণত ডেথ হোৱাটোতো এতিয়া ক'ব নোৱাৰি, বস্তুটো তদন্ত কৰাৰ পিছতহে গম পোৱা হ'ব। কাৰণ তদন্তটো এনেকুৱা বস্তু, তাৰ পিছত আচল ঘটনাটো গম নোপোৱালৈকে এটা মন্তব্য দিয়াটো এটা বেয়া হ'ব। গতিকে এতিয়া আমি পষ্টমৰ্টেমলৈ পঠাম, তাৰ পিছতহে আমি মানে তথ্যবোৰ বাহিৰ হ'ব। এতিয়া আমিও ইনভেষ্টিগেশ্যন ষ্টাৰ্ট কৰিছোঁ, এডমিনিষ্ট্ৰেটিভ এনকুৱাৰী ষ্টাৰ্ট কৰিছোঁ। কাৰণ কি হয়, যদি বস্তুটো ভেকচিনেশ্যন ৰিলেটেড কি হয়, ৰিউমাৰ ওলাই যায় যে ভেকচিন ল'লে মানুহ কিবা হ'ব পাৰে বুলি, যাতে এইটো মিছ ইনফৰ্মেশ্যনটো পাব্লিকৰ ওচৰত নাযায় আৰু মানুহে যাতে ভেকচিন লোৱা এভইড নকৰে, তাৰ কাৰণে আমি সেইটো চেষ্টা কৰি আছোঁ যে কিহৰ কাৰণে একচুৱেলি তাৰ মেইন ৰিজন কিহৰ কাৰণে এইটো হ'ব পাৰে। গতিকে সেইটো ওলাবৰ কাৰণে 1-2 দিন লাগিব। এতিয়া পষ্টমৰ্টেমলৈ যাব, তাৰপিছতে হেৰি হ'ব। কাৰণ এতিয়া এওঁলোকে কোৱা মতে একেটা ভাইলৰ পৰা আৰু ল'ৰা ছোৱালীয়ে পাইছিলে।
এতিয়া আমি তেওঁলোকৰ পেৰেণ্টছৰ পৰা হেৰি ল'ম, ষ্টেটমেণ্ট ল'ম যে তেওঁলোকৰ তেনেকুৱা কিবা এফেক্ট দেখা গৈছে নেকি। গতিকে এনেকুৱা হ'ব পাৰে যে বাচ্ছাটোৰ গাত, যিহেতু বাচ্ছাটো এতিয়া ক'ব নোৱাৰে, পেট বিষালে বা মূৰ বিষালে বাচ্ছাটোতো ক'ব নোৱাৰে, তেওঁ এতিয়া ক'ব পৰা অৱস্থাত নাই, সিমান বয়স হোৱা নাই। গতিকে সেইটোকে চাবলগীয়া আছে যে মানে কি হৈছিল একচুৱেলি। গতিকে সেইটো ডাক্তৰে বেছি, মোতকৈ বেছি, আমি কিবা হেৰিভাৱে প্ৰচিডিউৰেল লেবছ কিবা আছে নেকি, আমি সেইখিনি চাম যে আপোনাৰ যিটো কোল্ড চেইনত থাকে তাত কিবা হেৰি হৈছে নেকি অনা টাইমত বা এডমিনিষ্টাৰ কৰাৰ টাইমত, আমি সেইখিনি চাম। বাকীখিনি আপোনাৰ পষ্টমৰ্টেমত প্ৰায় ডিটেইলছখিনি হেৰি হ'ব, ওলাব। তাৰপিছত আৰু তদন্ত কৰিম। তদন্ত আৰম্ভ হৈছে, অলৰেডি ষ্টাৰ্ট হৈছে এইটো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।